শেহতীয়াকৈ কাৰ্বি আংলঙৰ খেৰণিত কি হৈছে আপোনালোক সকলোৱে জানে আৰু তাৰ পাছতেই কাৰ্বিসকলৰ ওপৰত হোৱা আক্ৰমণ সহ্য নকৰোঁ বুলি গৰজি উঠিছে ৰাজ্যৰ জাতীয় সংগঠন। তেখেতসকলে কৈছে কাৰ্বিসকল অসমীয়া হয়, অকলশৰীয়া নহয়। কাৰ্বিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু কাৰ্বিসকলৰ ওপৰত যি আক্ৰমণ কৰা হৈছে আমি সেয়া কেতিয়াও মানি নলওঁ, সহ্য নকৰোঁ। কাৰ্বি লোকৰ বিৰুদ্ধে গোবেগ ধ্বনি দিয়াসকলৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক বুলি এতিয়া ৰাইজৰ দলৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সমান্তৰালভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছোঁ। কাৰ্বিসকল অকলশৰীয়া নহয়, কাৰ্বিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। কাৰ্বিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। কাৰ্বিসকলৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, সহ্য নকৰোঁ বুলি এতিয়া হুংকাৰ দিছে জাতীয় সংগঠনে। কাৰ্বি লোকৰ বিৰুদ্ধে গোবেগ ধ্বনি দিয়াসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে, এই দাবী কৰিছে প্ৰতিবাদকাৰীয়ে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক একাংশই চাইনিজ বুলি টিকিং কৰে, একাংশই চীনৰ নাগৰিক বুলি ক'ব বিচাৰিছে অসমীয়া ভূমিপুত্ৰক। ৰাজ্যৰ বৰভূমি শিৱসাগৰৰ পৰা গৰজি উঠিছে ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠন। কাৰ্বিসকলে ভূমি, ৰাজনৈতিক সকলো অধিকাৰ খৰ্ব হোৱা বুলি এতিয়া উপলব্ধি কৰিছে। আৰু শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। শিৱসাগৰৰ মাজমজিয়াত বিশাল ৰেলী উলিয়াই কাৰ্বিসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতা কৰিছে আৰু কাৰ্বি লোকৰ ওপৰত যি আক্ৰমণ কৰা হৈছে সেয়া আমি মানি নলওঁ, কোনোপধ্যে সহ্য নকৰোঁ। কাৰ্বিসকলক সহায় কৰিবৰ বাবে আমি যুঁজি যাম, কাৰ্বিসকলৰ স্বাৰ্থত আমি পক্ষত আছোঁ বুলি উল্লেখ কৰিছে। সাংবিধানিক অধিকাৰ বিচাৰি তেওঁলোকে ৰাজপথত আন্দোলন কৰিছিল। কাৰ্বিসকলে ৰাজপথত সাংবিধানিক অধিকাৰ বিচাৰি আহিছিল। আন্দোলনকাৰীৰ ওপৰত পৰিকল্পিত আক্ৰমণ কেতিয়াও সহ্য নকৰোঁ বা সহ্য কৰা নহ'ব বুলি এতিয়া জাতীয় সংগঠনে সকীয়াই দিছে। আৰু কাৰ্বিসকল হৈছে অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী, অসমৰ ভাই। পৰিকল্পিতভাৱে কাৰ্বিসকলক তুচ্ছ তাচিল্য কৰি আক্ৰমণ কৰা হ'ল বুলি এতিয়া গৰজি উঠিছে জাতীয় সংগঠন, বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আৰু কাৰ্বি লোকৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। কাৰ্বিসকলক সকলো ধৰণৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি শিৱসাগৰত সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। দৃশ্যাংশ আমি দেখুৱাম কেনেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাৰ্বিসকল অকলশৰীয়া নহয়, কাৰ্বিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি কৈছে। আৰু কাৰ্বি আংলঙত কাৰ্বি গোবেগ ধ্বনিৰ প্ৰতিবাদত যি কাৰ্বি গোবেগ ধ্বনি দিছিল, কাৰ্বি চাইনিজ গোবেগ ধ্বনি দিছিল, তাৰ বিৰোধিতাৰে জাতীয় সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত শিৱসাগৰৰ মাজমজিয়াৰ পৰা এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু যিসকলে কাৰ্বি গোবেগ ধ্বনি দিছিল তেখেতসকলক চিনাক্ত কৰি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক বুলি দাবী উত্থাপন কৰিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক একাংশই চাইনিজ বুলি তুচ্ছ তাচিল্য কৰিছে আৰু ইয়াৰ বিৰোধিতা কৰিছে। জাতীয় সংগঠনে কোনোপধ্যে মানি লোৱা নহ'ব আৰু শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, এনেদৰে গৰজি উঠিছে এতিয়া জাতীয় সংগঠন। কাৰ্বিসকল কোনোপধ্যে অকলশৰীয়া নহয়, আমি কাৰ্বিসকলৰ লগত আছোঁ। কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণা জনগোষ্ঠী, গতিকে এইসকল কাৰ্বিৰ ওপৰত যি আক্ৰমণ চলিছে পৰিকল্পিতভাৱেই হওক বা অপৰিকল্পিতভাৱেই হওক তাৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু শীঘ্ৰেই আৰক্ষীয়ে এইসকলৰ বিৰুদ্ধে বিশেষকৈ কাৰ্বিসকলৰ ওপৰত যিসকলে আক্ৰমণ কৰিছে, কাৰ্বি গোবেগ ধ্বনি দিছে, তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। প্ৰতিবাদৰ দৃশ্যাংশ উইথ এম্বেঞ্চ দেখুৱাম, লগতে মন্তব্য আছে, মন্তব্য শুনোৱাৰো চেষ্টা কৰিম। প্ৰথম কথা, কাৰ্বিসকল আটাইতকৈ অসমৰ পুৰণি জনগোষ্ঠী। যি কাৰ্বিসকলক বিষ্ণু ৰাভাদেৱে অসমৰ কলম্বাছ বুলি কৈছিলে, সেই কাৰ্বি লোকসকলৰ ওপৰত যি ধৰণেৰে পৰিকল্পিতভাৱে তেখেতলোকক তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক সংবিধানে প্ৰদান কৰা ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব কৰা বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। সেই আন্দোলনৰ ওপৰত পৰিকল্পিতভাৱে যি আক্ৰমণ চলিছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আপোনালোক সকলোৱে জানে যে কাৰ্বিসকল অসমীয়াৰ ভাই। আমি আজিৰ দিনটোত
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ স্বৰূপ শিৱসাগৰৰ ভূমিত থিয় হৈ সেই কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰিব বিচাৰিছো যে আপোনালোক অকলশৰীয়া নহয়, আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আপোনালোকৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, আমি সহ্য নকৰোঁ। হয়, কাৰ্বিসকল তেওঁলোক জনগোষ্ঠীয়ভাৱে কাৰ্বি, কিন্তু জাতি হিচাপে তেওঁলোক অসমীয়াৰ অবিচ্ছেদ্য অংগ। আৰু তেওঁলোকৰ ওপৰত যি চাইনিজ কাৰ্বি গ'বেক বুলি একাংশই তেওঁলোকক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা, শ্লোগান দিয়াৰ ধৃষ্টতা দেখুৱাইছে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আচৰিত হৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক একাংশ উত্তৰ ভাৰতীয় চাইনিজ বুলি উপলুঙা কৰে, আমি দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হৈ এনেকে অসমৰ ভূমিপুত্ৰক কাৰ্বিসকলক চাইনিজ গ'বেক বুলি ক'ব, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা অসম চৰকাৰৰ দায়িত্ব। আজি সাংবিধানিকভাৱে ৬th অনুসূচীৰ জৰিয়তে তেওঁলোকক এই অধিকাৰ দিয়া হৈছে। আজি কাৰ্বি লোকসকল কিয় শংকিত হৈছে, কোনবিলাক দিশৰ পৰা তেওঁলোকৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, এই কথাখিনি সকলো মানুহে হৃদয়ংগম কৰা উচিত। অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰা উচিত। তাকে নকৰি তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনক এহাতেদি খৰ্ব কৰিব, অন্য হাতেদি উত্তৰ ভাৰতীয় এখিনি মানুহে ক'ত সাহস পালে যে এনেকৈ তেওঁলোকক ধমকি দিব। গতিকে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা, যদি আপোনালোকে চাইনিজ গ'বেক, কাৰ্বি গ'বেক বুলি কোৱা সেই কালপ্ৰিটবিলাকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে পিছফালেদি তেওঁলোকক সহযোগ কৰিছে। যদি নহয় অনতিবিলম্বে এই পাখণ্ডবিলাকক গ্ৰেপ্তাৰ কৰক আৰু দুয়োটা পক্ষৰ যি সমস্যা সেই সমস্যা আলোচনাৰ মাজেদি সমাধান কৰক। প্ৰথম কথা, কাৰ্বিসকল আটাইতকৈ অসমৰ পুৰণি জনগোষ্ঠী। যি কাৰ্বিসকলক বিষ্ণু ৰাভাদেৱে অসমৰ কলম্বাছ বুলি কৈছিলে, সেই কাৰ্বি লোকসকলৰ ওপৰত যি ধৰণেৰে পৰিকল্পিতভাৱে তেখেতলোকক তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক সংবিধানে প্ৰদান কৰা ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব কৰা বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। সেই আন্দোলনৰ ওপৰত পৰিকল্পিতভাৱে যি আক্ৰমণ চলিছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আপোনালোক সকলোৱে জানে যে কাৰ্বিসকল অসমীয়াৰ ভাই। আমি আজিৰ দিনটোত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ স্বৰূপ শিৱসাগৰৰ ভূমিত থিয় হৈ সেই কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰিব বিচাৰিছো যে আপোনালোক অকলশৰীয়া নহয়, আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আপোনালোকৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, আমি সহ্য নকৰোঁ। হয়, কাৰ্বিসকল তেওঁলোক জনগোষ্ঠীয়ভাৱে কাৰ্বি, কিন্তু জাতি হিচাপে তেওঁলোক অসমীয়াৰ অবিচ্ছেদ্য অংগ। আৰু তেওঁলোকৰ ওপৰত যি চাইনিজ কাৰ্বি গ'বেক বুলি একাংশই তেওঁলোকক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা, শ্লোগান দিয়াৰ ধৃষ্টতা দেখুৱাইছে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আচৰিত হৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক একাংশ উত্তৰ ভাৰতীয় চাইনিজ বুলি উপলুঙা কৰে, আমি দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হৈ এনেকে অসমৰ ভূমিপুত্ৰক কাৰ্বিসকলক চাইনিজ গ'বেক বুলি ক'ব, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা অসম চৰকাৰৰ দায়িত্ব। আজি সাংবিধানিকভাৱে 6th অনুসূচীৰ জৰিয়তে তেওঁলোকক এই অধিকাৰ দিয়া হৈছে। আজি কাৰ্বি লোকসকল কিয় শংকিত হৈছে, কোনবিলাক দিশৰ পৰা তেওঁলোকৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, এই কথাখিনি সকলো মানুহে হৃদয়ংগম কৰা উচিত। অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰা উচিত। তাকে নকৰি তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনক এহাতেদি খৰ্ব কৰিব, অন্য হাতেদি উত্তৰ ভাৰতীয় এখিনি মানুহে ক'ত সাহস পালে যে এনেকৈ তেওঁলোকক ধমকি দিব। গতিকে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা, যদি আপোনালোকে চাইনিজ গ'বেক, কাৰ্বি গ'বেক বুলি কোৱা সেই কালপ্ৰিটবিলাকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে পিছফালেদি তেওঁলোকক সহযোগ কৰিছে। যদি নহয় অনতিবিলম্বে এই পাখণ্ডবিলাকক গ্ৰেপ্তাৰ কৰক আৰু দুয়োটা পক্ষৰ যি সমস্যা সেই সমস্যা আলোচনাৰ মাজেদি সমাধান কৰক।